পোনপ্ৰথমে আমাৰ পৰিচয় দিব আপোনাৰ। নমস্কাৰ, মোৰ নাম সুচন গগৈ। মই হাকনাগাঁও এজন সাধাৰণ ব্যক্তি। মই মানে অৱসৰপ্ৰাপ্ত শিক্ষক। মই ত্ৰিবেণী হাইস্কুলৰ শিক্ষকতা কৰিছিলোঁ। এতিয়া অৱসৰ হোৱাৰ পিছত মই বিশেষ কাৰণে মই যিখিনি সময়, সেই সময়খিনি দিবৰ কাৰণে এই অৱসৰবৃন্দৰ কাৰণে মই বিভিন্ন গছ গছনি সংগ্ৰহ কৰি মোৰ বাৰীত ৰুইছোঁ। মোৰ ঘৰত এতিয়া 200 বিধতকৈ অধিক আছে। পাণ তামোল বাদ দি সাধাৰণবোৰ বাদ দি আৰু যিখিনি বিলুপ্ত গছ সংৰক্ষণ কৰিছোঁ। আৰু বিলুপ্ত গছখিনি সংৰক্ষণ কৰি মই ভাল পাইছোঁ। আৰু বহু মানুহে এই বিলুপ্ত গছ চাবলৈ আহে আৰু বনৌষধি সেইখিনি মই ৰোপণ কৰি নিজকে মই যথেষ্ট সন্তুষ্টি মানিছোঁ। আৰু আপোনালোক অহাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। বিলুপ্ত গছ আপোনাৰ কি আছে? যেনে বিলুপ্ত গছ আজিকালি ব্ৰহ্মথুৰি মানুহে চিনি নাপায়। ব্ৰহ্মথুৰি মোৰ ঘৰত আছে। মাধৈ মালতী, যিবিলাক কবি সাহিত্যিকবিলাকে মাধৈ মালতীৰ কথা হৈছে, মাধৈ মালতী মোৰ ঘৰত আছে। কেতেকী ফুল বহুতে মই চিনি পোৱা নাই, আজি প্ৰজন্মই নাজানে। মোৰ ঘৰত কেতেকী ফুল আজি 10 বছৰ আগতে মই ফুলাই থৈছোঁ কেতেকী ফুল। আৰু যিবিলাক কুজি থেকেৰা, ৰূপহী থেকেৰা, আমাৰ অশ্বগন্ধা, সৰ্পগন্ধা, তাৰপিছতে চিৰতা তিতা, কেইবাবিধো মোৰ তুলসী আছে, তুলসী গছ আছে। ঠিক তেনেকৈ যিবিলাক আমাৰ থলুৱা গছ যিবিলাক হেৰাই গৈছে, মই প্ৰজন্মই জানিবৰ কাৰণে এইখিনি ৰাখিছোঁ আৰু বহুতক দেখুৱাইছোঁ। বহুত আমাৰ ঘৰলৈ ল'ৰা ছোৱালী আহি পেলাই চাইহি। আৰু সেইটো এটা মই ভাল পাই যথেষ্ট মই উপকৃত হৈছোঁ। নিজকে ধন্য মানি সংগ্ৰহ কৰিছোঁ। কিমান বিঘা মাটিত আছে আপোনালোকৰ? মোৰ ঘৰত প্ৰায় এবিঘাতকৈ অলপ বেছি। মোৰ কিন্তু মাটিৰ পৰিমাণ কম যদিও মই যিকোনো বস্তু খুব কম ঠাইতেই বৰ ডাঙৰ গছ নাৰাখি সৰু সৰু গছো ৰাখিছোঁ। এই গছবোৰ ক'ৰ পৰা আনিছে আপুনি? এইবোৰ মই যি ঠাইলৈকে যাওঁ, শ্বিলঙলৈ গ'লোঁ, তাৰ পৰাও আহিলোঁ, কেতিয়াবা ফুৰিবলৈ যাওঁ, ক'ৰবাত এখন যদি দেখোঁ বিলুপ্ত গছ এবিধ, মোৰ যেতিয়া উদ্দেশ্যটো কৈ দিওঁ যে মোক এই বস্তুটো এইকাৰণে লাগে, সংৰক্ষণ কৰিব লাগিছে, তেখেতে য'ৰ পৰা যোগাৰ কৰি দিয়ে। আৰু দেখিলে মই উদ্ভিদ দেখিলে মই ৰ'ব নোৱাৰোঁ, চাওঁ, খুব হেঁপাহ ভৰি চাওঁ, ৰুওঁ। এতিয়া ৰুদ্ৰাক্ষ গছ আছে। মই আজি 2005 চনৰ পৰা ৰাজহুৱা স্থানত মই বৃক্ষৰোপণ কৰি আছোঁ।